ঠিকাদাৰ ৰক বিধায়ক চক হাতেৰে চুলি চপৰা চপৰে এৰাই যায় পকিপথ পথ দেখি হতভম্ব বিধায়কে দিলে ধমকি যদি চাকৰি ঠিকমতে ৰাখিব ইচ্ছা আছে কথা বেছি দিন কথা নকওঁ তুমি আৰু কথা নকৰিব ফাঁকি দিবলৈ চেষ্টা নকৰিব নিৰ্মাণ কৰা মাত্ৰ 3 দিন হৈছিল পথটো কিন্তু মাত্ৰ 3 দিনতেই পথৰ অৱস্থা এয়া শোণিতপুৰৰ বালিপাৰাৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলী গাঁৱৰ এটি পথ নিৰ্মাণত ব্যাপক বিসংগতি আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখনত পথটো নিৰ্মাণ কৰা মাত্ৰ 3টা দিন নহওঁতেই চপৰা চপৰে পথটোৰ এৰিলে বিটুমিন নৱনিৰ্মিত পথৰ অৱস্থা দেখি ৰাইজে বিধায়ক পদ্ম হাজৰিকাক অৱগত কৰে বিষয়টো ঘটনাস্থলীত বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পথ নিৰ্মাণৰ বিসংগতি প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু নিৰ্মাণকাৰী সংস্থা মিছামাৰীৰ কে ট্ৰেডাৰ্ছ নামৰ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাক সকলোকে জবাবদিহি কৰে অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৱে কোনো নিয়ম নমনাকৈ অতি কম সময়ৰ ভিতৰতে অতি তৎপৰতাৰে ধন উলিয়াই নিয়াৰ চেষ্টা চলাই এনেদৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰিছিল পথটো কিন্তু স্থানীয় ৰাইজে অতি নিম্নমানৰ কাম প্ৰত্যক্ষ কৰি বন্ধ কৰি দিছিল নিৰ্মাণৰ কাম ৰাস্তাটোৰ কাৰণে আজি বিধায়ক সামাৰিলে আহিছিলে যোৱা মাহৰ 25 তাৰিখে ৰাস্তাখন নিৰ্মাণ কৰিছিল আৰু তো নিৰ্মাণ কৰাৰ 3 দিনৰ পাছতে 28 তাৰিখে আমি চোৱাচিতা কৰিছিল অকমান গাঁৱৰ ৰাইজে মিলি পেলাই কিন্তু ৰাস্তাটো ঠায়ে ঠায়ে উভালি পৰিছে অটোমেটিকলি তো সেইটো কাৰণে আমি ছাৰক জনাইছিলো আৰু ছাৰে কৈছে ঠিক আছে আমি আহি পেলাই চোৱাচিতা কৰিম আৰু চোৱাচিতা কৰাৰ পৰা আজি ছাৰে আমাৰ ইয়াত আহিছে লগতে যোনকেইটা ইঞ্জিনিয়াৰে কাম কৰি আছিলে লগতে যোনকেইটা বিষয়ভাৱে আছিলে এই ৰাস্তাৰ লগত জড়িত তেখেতে সবে আহিছে আহি পেলাই ছাৰে চাইছে বস্তু মেটেৰিয়েল কেইটা যে যোনটো হ'ব লাগিছিল সেইটো হোৱা নাই ছাৰে যোনটো আছিলে কৰ্তব্য সিহঁতে কাম কৰা তেখেতক বুজাই ক'লে যে দুবাৰ যেনেকৈ এনেবোৰ কাম নহয় আৰু যোনটো কাম বেয়া হৈছে সেইকেইটা ভালকৈ চোৱাচিতা কৰি মানে কৰিব কৈছে আৰু যদি এনেকৈ দুবাৰ হয় তেনে কথা বেয়া হ'ব বুলি ছাৰে তেওঁলোকক অকণমান হেৰি কৰিছে আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ নৱীকৰণ আঁচনিৰ দ্বাৰা আবণ্টিত হোৱা এই পথটোৰ বিসংগতি দেখি সকলো ৰাইজ খৰ্গহস্ত হোৱাৰ সমান্তৰালভাৱে বিধায়ক পদ্ম হাজৰিকাই শীঘ্ৰেই পথছোৱা নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে ঠিকাদাৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তা সকলোকে নিৰ্দেশ দিয়ে উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে তাত নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ কাৰণে স্থানীয় ৰাইজে মোক অৱগত কৰিলে যেহেতু ডিলিমিটেশ্যনৰ পিছত সেই গাঁও পঞ্চায়তত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তাত আহি মই ডিপাৰ্টমেণ্টৰ মানুহ আহিল ঠিকাদাৰো আহিল দেখা পালোঁ বিসংগতি হোৱাটো কিছু সঁচা আৰু সেইকাৰণে এইটো তাত যিখিনি তেওঁলোকে কামত গণ্ডগোল আছে সেইখিনি ঠিক ঠাক কৰি ডিপাৰ্টমেণ্টৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে কামটো কৰিবলৈ দিয়া হৈছে আৰু ঠিকাদাৰেও কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ডিপাৰ্টমেণ্টৰ তদাৰক কৰিব গতিকে ৰাইজে আশা কৰা ধৰণে কামটো নিশ্চয় হ'ব আৰু মোৰ ফালৰ পৰা যিখিনি তেওঁলোকক ক'ব লাগে মই তেওঁলোকক জনাই দিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বালিপাৰা